নমস্কাৰ বৰ্তমান আমি উপস্থিত আছো মৰিগাঁও লাহৰিঘাট জাগীৰোড সংমণ্ডল জলসিঞ্চনৰ দ্বাৰা চালিত মৰিগাঁও উপসংমণ্ডল জলসিঞ্চনৰ অধীনত থকা মৰিগাঁৱৰ গছৰগুৰি মধ্যম গভীৰ নলীনাদ আঁচনি আৰু মোৰ লগত আছে এই আঁচনিটোৰ লগত জড়িত এজন খেতিয়ক খুৰা আপোনাৰ নামটো ক'ব শ্ৰী নমস্কাৰ মোৰ নাম শ্ৰী মীনাম বৰা হয় মই কিমান বিঘা মাটি খেতি কৰিছে আৰু কি কি খেতি কৰিছে ইয়াত এই আঁচনিটোৰ জৰিয়তে আমি প্ৰায় 20 বিঘা মানৰ খেতি কৰোঁ হয় 20 বিঘা আমি খেতি কৰিছে বুৰ ধানৰ খেতি কৰোঁ শাল ধানৰ খেতি কৰোঁ 20 বিঘা মান এতিয়া বৰ্তমান কি কি খেতি কৰিছে বুৰ ধানৰ খেতি আছে বৰ্তমান আৰু লাগতে মাকৈ আছে মোৰ অলপ হয় আৰু শাক পাচলি আছে মগু মাহো অলপ আছে আৰু মই ভেন্দি অলপ কৰিছোঁ ইয়াতে হয় হয় এই বছৰটো কি কি খেতি হয় বছৰটো মানে দুটা খেতি হয় এটা শালি কৰোঁ আৰু বুৰ কৰোঁ এই দুটা বছৰ হৈ যায় তাৰ বাদে আৰু মানে শাক চব্জিও অলপ কৰোঁ ইয়াতে এনেকৈ এই আঁচনিটোৰ জৰিয়তে আপুনি কেনেদৰে উপকৃত হৈছে এই আঁচনিৰ দৰত মই ভালে পাইছোঁ আগতে আমাৰ ইয়াত এইটো আঁচনি নাছিলে নথকাৰ কাৰণে আমি অলপ অসুবিধাত পৰিছোঁ পানী নাপাইছিলোঁ সময়মতে এই আঁচনি হোৱাৰ কাৰণে আমি পানী পাইছোঁ ধুনীয়াকৈ আৰু এতিয়া আমি বুৰ ধানো কৰিব পাৰিছোঁ আগতে বুৰ ধান কৰিব পৰা নাছিলোঁ আমি শালিটো আমি বতৰৰ কাৰণে ৰুবলগীয়া হৈছে কিন্তু এতিয়া ৰুব নালাগে আৰু কঠীয়া পাৰিবৰ কাৰণে আমাৰ সুবিধা হৈছে পানী সমানে পাইছোঁ সময়মতে শস্য উৎপাদন কেনেকুৱা হয় ভাল হৈছে ভাল পাইছোঁ বজাৰত বেচা বিক্ৰী কৰোঁ ঘৰ আমি ব্যৱহাৰ কৰোঁ কৰি আৰু যিখিনি আমাৰ ৰাহি হয় সেইখিনি বিক্ৰী কৰি আমি উপাৰ্জন কৰিব পাৰিছোঁ আৰু ঘৰখন ধুনীয়াকৈ চলিব পাৰিছোঁ আমি ঠিক আছে গোটেই খেতি কৰি ভালকৈ চলিব পাৰিছোঁ নমস্কাৰ